আজি মোৰ ভাত খোৱা থালিখন কি লৈছোঁ আপোনালোকক অকণমান জনাই দিওঁ আৰু এইকেইদিন একদম মানে কৈছোঁ ন সময় নাই ভিডিঅ' বনাবলৈ সময় একদমেই নোপোৱা হ'লোঁ জানেনে তাৰপিছত আজি বোলো অকণমান তাৰে অলপ সময় উলিয়াই এয়া কি লৈছোঁ চাওক আপোনালোকক দেখুৱাই দিছোঁ মাছৰ পেটু তাৰপিছতে এয়া ফ্ৰাই কৰিছিলোঁ বডি তাৰপিছত এয়া হৈছে তিয়ঁহ আৰু কেঁচা তিয়ঁহটো খাই খুবেই ভাল লাগে আপোনালোকক দেখুৱাই দিছোঁ কি মজা এয়া চাওক কি বনাইছোঁ বাৰু কি এয়া হৈছে আজি স্পেচিয়েল হৈছে মাছৰ ঔটেঙা আৰু লগতে জোল এইখন হ'লে আৰু সঁচা কথা ক'বলৈ গ'লে একোৱেই নালাগে এতিয়া তেন্তে খাওঁ আপোনালোকক টেষ্ট কৰি জনাই আছোঁ কেনেকুৱা লাগিছে ঔটেঙা জোল এই গৰম দিনত খালে মানে দেহাটো মানে একদম ৰিলেক্স ফিল হয় যে মোৰ ঔটেঙা খালে বহুত ভাল লাগে হয়তো আপোনালোকেও ভাল লাগে নহয় জানো এয়া ঔটেঙা তাৰ জোলখিনি সঁচাকৈ যিটো টেঙা টেঙা লাগে আৰু এই গৰমত টেঙা জোল যিকোনো টেঙা জোল অকল ঔটেঙা বুলিয়ে নহয় যিকোনো খাব আৰু মাছ লৈ লগত মই কিন্তু মাছৰ পেটু আৰু ভাতো এনেকৈ খাই দিওঁ কেতিয়াবা মাছ নহ'লেও হৈ যায় বিদায় দেই